নিউজৰ এজন তাত সাংবাদিক আছে উৎপল বুলি কেইদিনমান আগতে জুবিনৰ কথা কি কৈ থৈছে মই আপোনালোকক শুনাব পাৰো যদি আপোনালোকে শুনিব খোজে শুনিব মই শুনি লওক তেতিয়ালে তেওঁলোকে তেওঁ আজি কেইদিনমান আগতে তেওঁ জুবিনৰ বিষয়ে কি কৈছিল আপোনালোকে নিজে শুনক আজি এই দুদিন ধৰি তেওঁ তাতে থিয় হৈ পেলাই মই আপোনাক ভিডিঅটো আপোনালোকক দি দিছো আপোনালোকে কৰি ল'ব মোৰটো লাজ লাগে ইয়াত এবিলাক ৰাজনীতি কৰিব কাৰণে এইটো এইজন হৈছে প্ৰাগ নিউজৰ সংবাদদাতা অসমৰ সংগীত জগতৰ ৰজা বুলি কোৱা আৰু একাংশ মানুহে তেওঁক ৰজা পাতি থোৱা এজন বিশেষ গায়ক তেওঁক বেলেগে শিল্পী কয় মই গায়ক বুলি কওঁ তেওঁ ৰাজীৱ সদিয়াক চিনি নাপায় তাৰপিছত তেওঁ কৈছে যে তেওঁ মৰিলে 20,000 মানুহ নহয় এইটো আৰু যোৱা দুদিনৰ পৰা তেওঁ এইটো কিহৰ কাৰণে কৰিছে জাষ্ট টু ক্ৰিয়েট যোৰহাটৰ সমান সংস্কৃতিবান মানুহ নাই বহুতে মোক যোৰহাটৰ ভাল মানুহে কৈছে যে মুখ্যমন্ত্ৰীয়ে চেষ্টা কৰিছিলে যেটা পৰিয়ালে নিদিয়ে তাৰ পিছত মুখ্যমন্ত্ৰীয়ে কি কৰিব পাৰে তেওঁলোকে মেটাৰটো ইমানতে সমাপ্তি কৰিছে কিন্তু যিজন মানুহে কেইদিনমানৰ ৰজা গায়ক বুলি মই কম এই যেটো প্ৰাগ নিউজৰ কি নাম উৎপল বৰা এটাতো কোনোবাই যদি জুবিনৰ ওপৰত এখন এফআইআৰ দিয়ে যে জুবিনক অপমান কৰা বুলি এই মানুহজনৰ ওপৰত এফআইআৰ হ'ব কালি তেওঁ 1.5 ঘণ্টা সময় ভাষণ দিছে আৰু যিটো বিভৎস কথা কৈ গৈছে আপোনালোকে শুনক কিন্তু জুবিন জীয়াই থাকোতে আমি কেতিয়াও জুবিনৰ কা আন্দোলনত জুবিনে আমাক স্পষ্টভাৱে বিৰোধিতা কৰিছিল কিন্তু এদিনৰ কাৰণেও আমি এইবিলাক কথা কোৱা নাই কাৰণ এটা জুবিন অসমৰ সম্পদ আছিল গতিকে এই মানুহবিলাকে স্পষ্টভাৱে এটা গুটেই কথাটোক ৰাজনীতিলৈকে লৈ যাব খুজি আছে যেটো মই বাধা দিব চেষ্টা কৰি আছো 1.5 ঘণ্টা সময় কালি মানুহক উছটাইছে গতিকে এইবিলাকতো সব এফআইআৰ হ'ব যিসকলে ফেক জুবিন অনুৰাগী হৈছে দুদিন তেওঁলোকে আসল জুবিন অনুৰাগীখিনিক তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাব সুযোগ দিয়া নাই নিউজৰ এজন তাত সাংবাদিক আছে উৎপল বুলি কেইদিনমান আগতে জুবিনৰ কথা কি কৈ থৈছে মই আপোনালোকক শুনাব পাৰো যদি আপোনালোকে শুনিব খোজে শুনিব মই শুনি লওক তেতিয়ালে তেওঁ আজি কেইদিনমান আগতে তেওঁ জুবিনৰ বিষয়ে কি কৈছিল আপোনালোকে নিজে শুনক আজি এই দুদিন ধৰি তেওঁ তাতে থিয় হৈ পেলাই মই আপোনাক ভিডিঅটো আপোনালোকক দি দিছো আপোনালোকে কৰি ল'ব মোৰটো লাজ লাগে ইয়াত এবিলাক ৰাজনীতি কৰিব কাৰণে এইটো এইজন হৈছে প্ৰাগ নিউজৰ সংবাদদাতা অসমৰ সংগীত জগতৰ ৰজা বুলি কোৱা আৰু একাংশ মানুহে তেওঁক ৰজা পাতি থোৱা এজন বিশেষ গায়ক তেওঁক বেলেগে শিল্পী কয় মই গায়ক বুলি কওঁ তেওঁ ৰাজীৱ সদিয়াক চিনি নাপায় তাৰপিছত তেওঁ কৈছে যে তেওঁ মৰিলে 20,000 মানুহ নহয় এইটো আৰু যোৱা দুদিনৰ পৰা তেওঁ এইটো কিহৰ কাৰণে কৰিছে জাষ্ট টু ক্ৰিয়েট যোৰহাটৰ সমান সংস্কৃতিবান মানুহ নাই বহুতে মোক যোৰহাটৰ ভাল মানুহে কৈছে যে মুখ্যমন্ত্ৰীয়ে চেষ্টা কৰিছিলে যেটা পৰিয়ালে নিদিয়ে তাৰ পিছত মুখ্যমন্ত্ৰীয়ে কি কৰিব পাৰে তেওঁলোকে মেটাৰটো ইমানতে সমাপ্তি কৰিছে কিন্তু যিজন মানুহে কেইদিনমানৰ ৰজা গায়ক বুলি মই কম এই যেটো প্ৰাগ নিউজৰ কি নাম উৎপল বৰা এটাতো কোনোবাই যদি জুবিনৰ ওপৰত এখন এফআইআৰ দিয়ে যে জুবিনক অপমান কৰা বুলি এই মানুহজনৰ ওপৰত এফআইআৰ হ'ব কালি তেওঁ 1.5 ঘণ্টা সময় ভাষণ দিছে আৰু যিটো বিভৎস কথা কৈ গৈছে আপোনালোকে শুনক কিন্তু জুবিন জীয়াই থাকোতে আমি কেতিয়াও জুবিনৰ কা আন্দোলনত জুবিনে আমাক স্পষ্টভাৱে বিৰোধিতা কৰিছিল কিন্তু এদিনৰ কাৰণেও আমি এইবিলাক কথা কোৱা নাই কাৰণ এটা জুবিন অসমৰ সম্পদ আছিল গতিকে এই মানুহবিলাকে স্পষ্টভাৱে এটা গুটেই কথাটোক ৰাজনীতিলৈকে লৈ যাব খুজি আছে যেটো মই বাধা দিব চেষ্টা কৰি আছো 1.5 ঘণ্টা সময় কালি মানুহক উছটাইছে গতিকে এইবিলাকতো সব এফআইআৰ হ'ব যিসকলে ফেক জুবিন অনুৰাগী হৈছে দুদিন তেওঁলোকে আসল জুবিন অনুৰাগীখিনিক তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাব সুযোগ দিয়া নাই